The last rites of the late distinguished politician and senior BJP leader from Assam, Kabindra Purkasta, was performed today at Silchar Crematorium. His mortal remains were taken from Silchar Medical College Hospital to his residence in Nutanpatti, Silchar. Later, it was taken to the Cachar District BJP office. After that, a morning procession started at 10 a.m. and the mortal remains of the late former minister were taken to the District Sports Association ground. There, until 2 p.m., relatives, well-wishers and party leaders and workers paid their last respects. Several state leaders attended the public homage ceremony. There, the mortal remains of the late Kabindra Purkasta was taken in a final procession to the Silchar Crematorium, where the last rites was performed with full state honors. On his demise, prominent leaders of the country, starting from PM Modi to Home Minister Shah and Chief Minister Dr. Himanta Sarma, has expressed deep condolences. সর্বভারতীয় জননেতা কবীন্দ্র প্রকাশ অমর রহে, গোবিন্দ বাবু অমর রহে, কবীন্দ্র প্রকাশ অমর রহে, অমর রহে, অমর রহে। সর্বভারতীয় জননেতা কবীন্দ্র প্রকাশ অমর কবীন্দ্র প্রকাশ অমর রহে, জননেতা কবীন্দ্র হয় জনসংঘৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল। আমি বহুত পাছতে ৮০ দশকত তেওঁ আনিলে। মোৰ নিচিনা হাজাৰ হাজাৰ যুৱক লৈ আনিছিল তেতিয়া। তেওঁৰ অনুপ্ৰেৰণাতেই আমি এই বাটত আহিলোঁ। সংঘৰ ময়দান বা ৰাজনীতিৰ ময়দান য'তে কয় আপুনি, এনেকুৱা ব্যক্তিগতভাৱে যদি মই মোৰ নিজৰ কথাই কওঁ, তো আমাৰ পৰিয়ালত কোনো মানুহে ৰাজনীতি কৰা নাছিল, কেতিয়াও নাই। বাট কবীন্দ্ৰ প্ৰকাশে নিৰ্দেশ দিলে, কৰ্মজীৱন ব্যক্তিগত জীৱনে যি কামত আছিলোঁ এই কামটো এৰি থৈ আহিলোঁ আৰু ৪০ বছৰ তেওঁৰ নিৰ্দেশিত পথে চলিব পাৰিছোঁ। আৰু তেওঁৰ সম্পৰ্কত কোৱাৰ কি, গোটেই উত্তৰ পূৰ্বাঞ্চলে যিসকলে আমি ভাৰতীয় জনতা পাৰ্টি কৰোঁ, ভাৰতবৰ্ষত যিসকলে কৰোঁ, প্ৰবীণ নবীন সকলোৱে তেওঁৰ কথা গম পায়। এই ক্ষেত্ৰত তেওঁৰ ওচৰতেই আশীৰ্বাদ প্ৰাৰ্থনা কৰিম যে তেওঁ যাতে আশীৰ্বাদ দিয়ে, যাতে সঠিক অৰ্থত ভাৰতীয় জনতা পাৰ্টি যেনেকুৱা মা ভাৰতীৰ সেৱা কৰাৰ কাৰণে জন্ম হৈছে, আমি যাতে সঠিকভাৱে মা ভাৰতীৰ সেৱা কৰিব পাৰোঁ। সেইখিনি কথাৰ পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁৰ চিৰশান্তি যাতে হয়। ক্ষতি মানে প্ৰকৃত অৰ্থত মই ক'লোৱেই আপোনাক যে আমাৰ বৰাক উপত্যকাত বা অসমৰ বিভিন্ন প্ৰান্তত বা উত্তৰ পূৰ্বাঞ্চলত মই তেওঁৰ লগতে বহুত ঠাইত, আমি উত্তৰ পূৰ্বাঞ্চলৰ বহুত ঠাইত পাৰ্টিৰ কামৰ কাৰণে তেওঁৰ লগতে গৈছোঁ। এই ক্ষেত্ৰত ক্ষতিটো মানে প্ৰচণ্ড ক্ষতি, কিন্তু আমি যদি তেওঁৰ যেনেকুৱা দিহা দিছে বা আমাক এই স্থানত ৰাখি গৈছে, আমি যদি তেওঁৰ
এই তেওঁৰ দিয়া যিটো মন্ত্ৰ, এই মন্ত্ৰত যদি আমি চলিব পাৰোঁ, তেওঁৰ দিয়া বা তেওঁৰ পথ দেখুওৱা বাটত যদি আমি সঠিক অৰ্থত চলিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ তেওঁৰ জীৱন বা তেওঁৰ আত্মাৰ এক শান্তি হ'ব। গোটেই জীৱন তেওঁ প্ৰচণ্ডভাৱে ত্যাগৰ জৰিয়তে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কে যদি আপুনি জানে, তেনেহ'লে আপুনি গম পাব যে তেওঁ প্ৰচণ্ড ত্যাগ তিতিক্ষাৰ জৰিয়তেই যোৱাকালি 95 পালে। তেওঁৰ যুৱা কিশোৰৰ যিটো সময়, তেতিয়াৰ ফালৰ পৰা সমাজৰ প্ৰতিটা কামত নিজকে জড়িত কৰিছে। আৰু জনজীৱনত তেওঁৰ এনেকুৱা আছিল যে এইটো ৰাজনীতিৰ বাহিৰতো কবীন্দ্ৰ প্ৰকাশক বা সুখ দুখত এষাৰ ক'লে অলপ ভাল লাগে। মই মোৰ জীৱনত যেনেকুৱা পিতৃ মাতৃ হেৰুৱাইছোঁ পাৰিবাৰিক জীৱনত, তাৰ পাছতে এনেকুৱা হৈছে যে স্বাৰ্থ আছে। তো এইখিনি শূন্যতা ব্যক্তি জীৱনত বা ৰাজনৈতিক জীৱনতো আহিছে। বহুত দিন আমাৰ এই জীৱনটো যিমান দিন আছে আৰু লৈ যাব লাগিব।